হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী। আপোনালোকে চাই আছে অবিনাশ ছাৰ ইউটিউব চেনেল। আজি আমি শিকিম পানীপথৰ দ্বিতীয় যুদ্ধ। ইয়াৰ আগৰ যিটো ভিডিঅ' আছিল সেইটো ভিডিঅ'ত আমি শিকিছোঁ পানীপথৰ প্ৰথম যুদ্ধ, সেইটো 1526 চনত হৈছিল। আজি আমি শিকিম পানীপথৰ দ্বিতীয় যুদ্ধ। পানীপথৰ দ্বিতীয় যুদ্ধ 1556 চনত হৈছিল। এইটো মোগলৰ ফালৰ পৰা কোন আছিল? ৰজা আকবৰ আছিল। আৰু আফগান শাসকৰ ফালৰ পৰা কোন আছিল? হেমু আছিল। তেতিয়া পানীপথৰ দ্বিতীয় যুদ্ধটো যেতিয়া হৈছিল তেতিয়া আকবৰৰ বয়স কেৱল 13 বছৰ আছিল। তেওঁৰ এইটো আকবৰৰ যিটো নেতৃত্ব কৰিছিল, সেনাৰ নেতৃত্ব কৰিছিল বেৰম খান, আৰু এইটো আফগানৰ ফালৰ পৰা মানে হেমু আছিল। হেমুৱে নেতৃত্ব মানে প্ৰদান কৰিছিল। এতিয়া কথা হ'ল পানীপথৰ দ্বিতীয় যুদ্ধটো কেনেকৈ জিতিছিল মোগলসকলে। মোগলৰ যিটো মেইন কমাণ্ডাৰ আছিল বেৰম খান, কাৰণ আকবৰটো সৰু আছিল, 13 বছৰ আছিল। এইটো আকবৰৰ মানে ছিকিউৰিটি ৰাখি দিছিল যাতে মানে আকবৰক কোনো মাৰিব নোৱাৰে পানীপথৰ দ্বিতীয় যুদ্ধত, কাৰণ তেওঁৰ বয়স কেৱল আছিল 13 বছৰ মাত্ৰ আছিল। তেওঁক যুদ্ধত লৈ গৈছিল কোনে? বেৰম খানে লৈ গৈছিল, মানে তেওঁৰ নেতৃত্বত মানে লৈ গৈছিলে। তেতিয়া কি হ'ল, বেৰম খানে মানে অৰ্ডাৰ দিছিল মোগলৰ সৈন্যসকলক, মানে অৰ্ডাৰ দিছিল যে মই যেতিয়ালৈকে নকওঁ তেতিয়ালৈকে যাতে মোগলৰ ফালৰ পৰা এটাও তীৰ মাৰা নাযায়, মানে আফগানসকলৰ ওপৰত যাতে এটাও তীৰ মাৰা নাযায়। এইটো মানে কিয় ষ্ট্ৰেটেজি লৈছিল? যাতে হেমুৱে মানে বিশ্বাস কৰে যে মোগলৰ হাতত এটাও তীৰ নাই, তেতিয়াহ'লেহে তেওঁ মানে যুদ্ধৰ মাজত আহি যাব। মানে সেইটো যেতিয়া মানে ৰণকৌশল মানে লৈছিল, হাতত লৈছিল এইটো বেৰম খাই, সেইটো ৰণকৌশল হিচাপে যেতিয়া মানে হেমু ওলাই আহিল, মানে যেতিয়া ভাবিছে, হেমুৰ বিশ্বাস হৈ গৈছে যে মোগলৰ হাতত মানে তীৰ নাই, তেতিয়া মানে ওলাই আহি গৈছে হেমুৱে, মানে হাতত ভালাবিলাক লৈ, তাৰপিছত হাতী লৈ। যেতিয়া ধৰক আপোনাৰ হাতত তীৰ নাই, তেতিয়া তীৰ নাথাকিলে কি হ'ব? তলৰ পৰাতো মাৰিব নোৱাৰিব। ভালা ওপৰত মাৰিলে, হাতীৰ ওপৰত মাৰিলে ইমান সঁচত নালাগে, কিন্তু তীৰেতো দূৰৰ পৰা মাৰিব পাৰি। সেইকাৰণে মানে হেমুৱে মানে বিশ্বাস কৰিছে যে মানে মোগলৰ হাতত তীৰ নাই, কাৰণ এটাও তীৰ মাৰা নাছিল। সেই তাৰপিছত ষ্টাৰ্টিঙত পিছত মানে হেমু যেতিয়া ওলাই আহিল, তাৰপিছত বেৰম খাই মানে তেওঁক বুদ্ধি কৰি তেওঁৰ পিছে পিছে লৈ আহিছে। হয়তো তেওঁ বেৰম খান আগত গৈছিল, সেনেকে যাই কিনে পিছত যেতিয়া মানে এইটো বেৰম খান পিছে পিছে যেতিয়া মানে হেমু আহি গ'ল মাৰাৰ কাৰণে, ঠিক আছে, তেতিয়া মানে বেৰম খান মানে অৰ্ডাৰ দিছে, চিগনেল দি দিছে মোগলৰ সৈন্যসকলৰ মাজত যে এতিয়া মানে তীৰ চলাই দিয়ক। তীৰ চলাই দিছে, হেমুৰ মানে লাগি গৈছে, হেমু মানে মৰি গ'ল। পানীপথৰ দ্বিতীয় যুদ্ধত মানে বুদ্ধি কৰি বেৰম খাই হেমুক মানে মাৰিছিল তীৰেদি। ষ্টাৰ্টিঙত এটাও তীৰ মাৰা নাছিল, তাৰপিছতে মানে তীৰ মাৰি হেমুক মানে মাৰি পেলাইছিল পানীপথৰ দ্বিতীয় যুদ্ধত। এতিয়া কথা হ'ল পানীপথৰ দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল? এতিয়া প্ৰশ্ন কেনেকৈ আহে যে পানীপথৰ দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল? পানীপথৰ দ্বিতীয় যুদ্ধ আকবৰ আৰু হেমুৰ মাজত হৈছিল। তেতিয়া বেৰম খা বুলি নকয়, কাৰণ আকবৰ ৰজা আছিল যিহেতু, সেইকাৰণে লাগে তেওঁৰ 13 বছৰে হওক, তেওঁতো ৰজা হয়। সেইকাৰণে পানীপথৰ দ্বিতীয় যুদ্ধ আকবৰ আৰু হেমুৰ মাজত হৈছিল। উইনাৰ কোন আছিল? আকবৰ আছিল। ঠিক আছে, এতিয়া নিজৰ মাজত প্ৰশ্ন আহে নে নাই যে পানীপথৰ দ্বিতীয় যুদ্ধত আকবৰৰ মাত্ৰ 13 বছৰ হৈছিল, তেওঁৰ মানে দেউতা কোন আছিল, বা তেওঁৰ দেউতা কিয় নাছিল পানীপথৰ দ্বিতীয় যুদ্ধত? এতিয়া চাওক, পানীপথৰ দ্বিতীয় যুদ্ধত হুমায়ু কিয় নাছিল? এতিয়া চাওক, পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? 1526 চনত হৈছিল। তাৰপিছত কি হৈছিল? খানোৱা যুদ্ধ হৈছিল, তাৰপিছত চান্দেৰীৰ যুদ্ধ হৈছিল, তাৰপিছত ঘাগৰাৰ যুদ্ধ হৈছিল। লাষ্টত কি হৈছিল? 1530 চনত বাবৰৰ মৃত্যু হৈছিল। 1530 চনত যেতিয়া বাবৰৰ মৃত্যু হ'ল, তাৰপিছত কি হ'ল? হুমায়ুন মানে ৰজা হ'ল। এইটো চাওক, 1530 চনত হুমায়ুন ৰজা হৈছে। ঠিক আছে, বাবৰৰ মৃত্যুৰ পিছত 1530 চনত হুমায়ুন ৰজা হয়। তাৰপিছত কি আছিল মানে হুমায়ুৰ জীৱনকালৰ প্ৰথম যুদ্ধটো কি আছিল? হুমায়ুৰ জীৱনকালত প্ৰথম যুদ্ধটো আছিল পানীপথৰ প্ৰথম যুদ্ধ। পানীপথৰ প্ৰথম যুদ্ধত বাবৰৰ লগত হুমায়ুক লৈ গৈছিল, মানে ধৰক কেনেকৈ যুদ্ধ কৰিব লাগে বা কৰিব নালাগে, সেইবোৰ মানে ধৰক কৌশলটো শিকাৰ কাৰণে, ষ্ট্ৰেটেজি শিকাৰ কাৰণে বাবৰে হুমায়ুক লৈ গৈছিল। ঠিক আছে, এতিয়া যদি কুৱেশ্যন আহে যে হুমায়ুৰ জীৱনকালত মানে প্ৰথম যুদ্ধটো কি আছিল, সেইটো হ'ব পানীপথৰ প্ৰথম যুদ্ধ। তাৰপিছত ৰজা হোৱাৰ পিছত হুমায়ুৰ প্ৰথম যুদ্ধটো কোনটো আছে? সেইটো হ'ল কালিঞ্জাৰ অপাৰেশ্যন, মানে কালিঞ্জাৰৰ যুদ্ধ যিটো হৈছিল, সেইটো ৰজা হোৱাৰ পিছত হুমায়ুনৰ প্ৰথম যুদ্ধ আছিল। এইটো কালিঞ্জাৰ অপাৰেশ্যন কিয় কৰিব লগা হৈছিল? এইটো চাওক, যেতিয়া খানোৱাৰ যুদ্ধ হৈছিল 1527 চনত, ৰাণাসংগা, চিত্তৰৰ ৰজা কোন আছিল? ৰাণাসংগা। ৰাজস্থানৰ যিটো চিত্তৰ এৰিয়া আছিল, সেই চিত্তৰৰ ৰজা আছিল ৰাণাসংগা। এইটো 1527 চনত বাবৰৰ লগত যুদ্ধ কৰাতে ৰাণাসংগা মৃত্যুবৰণ কৰিছিল। তাৰপিছত ৰাণাসংগাৰ ৱাইফ যিটো আছিল কৰ্ণাৱতী, চিত্তৰৰ ৰাণী কোন আছিল? কৰ্ণাৱতী। তাৰপিছত এইটো 1531 চনত যিটো কালিঞ্জাৰ অপাৰেশ্যন কৰিছিল, সেইটো কিয় হৈছিল? কাৰণ যিটো চিত্তৰৰ ৰাণী আছিল কৰ্ণাৱতী, সেইটো কৰ্ণাৱতীক গুজৰাটৰ যিটো শাসক আছিল বাহাদুৰ শ্বাহ,
সেই বাহাদুৰ শ্বাহৰ মানে অত্যাচাৰ মানে বাঢ়ি গৈছিল। তেওঁ এতিয়া চাওক, এটা ৰাজ্য চলাব হ'লে, এটা ধৰক এইটো ৰজা এটা ৰাজ্য চলাব হ'লে কি কৰিব লাগিব? তেওঁ নিশ্চয় বেপাৰ কৰিব লাগিব, তাৰপিছত টেক্স কালেকশ্যন কৰিব লাগিব, সৈন্যসকলক চেলাৰী দিবৰ কাৰণে টেক্সটো কালেকশ্যন কৰিবই লাগিব। তাৰপিছত এতিয়া পাব্লিককো চাব লাগিব। এই বাহাদুৰ শ্বাহে প্ৰতিটো কামতে মানে বাধা উৎপন্ন কৰিছিল। এতিয়া ধৰক টেক্স কালেকশ্যন কৰিব নিদিব, তাৰপিছত এতিয়া বিজনেছ কৰিব নিদিব। এই প্ৰত্যেকটা কামতে মানে বাধা উৎপন্ন কৰাৰ ফলত তেওঁ মানে তেওঁৰ অত্যাচাৰত ৰাণী কৰ্ণাৱতীয়ে সহ্য কৰিব পৰা নাছিল, মানে অসহ্য হৈ গৈছিল। তাৰপিছত কি হ'ল, 1531 চনত যেতিয়া ই কৰিল ৰাণী কৰ্ণাৱতীয়ে পিছত কি কৰিল, ৰাণী কৰ্ণাৱতীয়ে হুমায়ুক মানে এটা চিঠি পঠালে, চিঠি যে মোক মানে সহায় কৰক, যে বাহাদুৰ শ্বাহৰ অত্যাচাৰৰ পৰা মই মানে অতিষ্ঠ হৈ গৈছোঁ, মানে এইটো তেওঁ টলাৰেট কৰিব পৰা নাই আৰু। তাৰপিছত এইটো যেতিয়া মানে হুমায়ুৰ মানে এটা চিঠি লিখিল, আৰু চিঠিত কি দিছিল, এটা ৰাখি দিছিল, মানে এটা ভাই ভনীৰ যিটো সম্পৰ্ক তেওঁ এইটো দেখুৱাব বিচাৰিছিল। এইটো চাওক, হুমায়ুৱে তেওঁৰ মানে যিটো খবৰটো পায়, তেওঁ লগালগ ওলাই গৈছে। চাওক, যিটো ৰাণা সংগাক বাবৰে মাৰিছে, সেইটো ৰাণা সংগাৰ ৱাইফ মানে কৰ্ণাৱতীক বাবৰেৰে লৰাই হুমায়ুক তেওঁক বচাব আহি আছে। ঠিক আছে, এইটো মানে হিষ্ট্ৰীৰ এটা ভাল বস্তু। চাওক, যিটো হাজবেণ্ডক মাৰিছে, ৰাণা সংগাক মাৰিছে, খানুৱাৰ যুদ্ধত বাবৰে ৰাণা সংগাক মাৰিছে, কিন্তু ৰাণা সংগাৰ ৱাইফ যিটো আছে কৰ্ণাৱতী, সেই কৰ্ণাৱতীক বাবৰেৰে ল'ৰা হুমায়ুক তেওঁক মানে বচাব আহি আছে। ঠিক আছে, আগ্ৰাৰ পৰা তেওঁ ৰাজস্থানৰ পিনে আহি গৈছে, ৰাজস্থান মানে চিত্তৰৰ পিনে আহি আছে মানে কৰ্ণাৱতীক বচাবলৈ। কিন্তু গুজৰাট আৰু ৰাজস্থান ওচৰতে হয়। গুজৰাটৰ শাসক কোন আছিল? বাহাদুৰ শ্বাহ। সেইটো হুমায়ু আহি পোৱাৰ আগতে হুমায়ু কৰ্ণাৱতীক বচাব আহি আছে, কিন্তু আহি পোৱাৰ আগতে বাহাদুৰ শ্বাহে এটাক কৰি দিছে, অলৰেডি এটাক কৰি দিল। এটাক কৰি দিয়াৰ পিছত কি হ'ল, পিছত যিটো ৰাণী কৰ্ণাৱতী আৰু তেওঁ ছত্ৰাণীবিলাকৰ লগত, যিটো মানে ৰাজপুতৰ যিবিলাক মানে ধৰক মহিলাবোৰ থাকে, সেইবিলাক ছত্ৰাণী বুলি কয়। সেই ছত্ৰাণীবোৰৰ সৈতে ৰাণী কৰ্ণাৱতীয়ে নিজকে মানে জহৰ কৰি লৈছে। জহৰ মানে জুইত মানে জুইত মানে মৰি যোৱা। কাৰণ ধৰক এতিয়া এইটো বাহাদুৰ শ্বাহৰ অত্যাচাৰৰ পৰা বাহাদুৰ শ্বাহে ধৰক এতিয়া ধৰিব লৈ যাব, সেইবোৰৰ পৰা মানে বাচিবলৈ তেওঁ নিজকে মানে মাৰি পেলাইছে। বাকী মানে মহিলাসকলৰ লগত মানে মিলি তেওঁ জহৰ কৰি পেলাইছে। তাৰপিছত কি হ'ল, হুমায়ুন যেতিয়া আহি পাল, তেওঁৰ মানে খং উঠিল। মই আহি পোৱাৰ আগতে বাহাদুৰ শ্বাহে মানে এটাক কৰিলে, মানে তেওঁৰ বহুত খং উঠিল। খং উঠাৰ পিছত কি হ'ল, হুমায়ুনে মানে তাক পিছা কৰি কিনে পিছত কালিঞ্জাৰ অপাৰেশ্যন যিটো হয়, কালিঞ্জাৰ অপাৰেশ্যনত বাহাদুৰ শ্বাহক মাৰি পেলাইছে। ঠিক আছে, এতিয়া কুৱেশ্যন আহে যে ৰজা হোৱাৰ পিছত হুমায়ুনৰ প্ৰথম যুদ্ধটো কি আছিল? সেইটো আছিল কালিঞ্জাৰ অপাৰেশ্যন। সেইটো কি হয়, 1531 চনত 1531ত ৰজা হৈ প্ৰথম মানে যুদ্ধ কৰিছিল। প্ৰথম যুদ্ধ আছিল কাৰ? হুমায়ুন। তাৰপিছত এইটো চাওক, 1532 চনত আফগানসকলৰ এগেইনষ্টত যুদ্ধ কৰিছিল হুমায়ুনে। হুমায়ুনৰ ছেকেণ্ড ৱাৰ কি আছিল? হুমায়ুনৰ ছেকেণ্ড ৱাৰ আছিল মানে আফগানসকলৰ বিৰুদ্ধে। 1532 চনত আফগানসকলৰ বিৰুদ্ধে হুমায়ুনৰ ছেকেণ্ড ৱাৰ আছিল। ঠিক আছে, এইখিনি মুছি দিওঁ। এতিয়া চাওক, 1532 চনত আফগানসকলৰ এগেইনষ্টত আছিল। আফগানৰ এগেইনষ্টত হুমায়ুনে যুদ্ধ কৰিছে 1532 চনত। তাৰপিছত কি হ'ল, 1538 চনত বেংগল অপাৰেশ্যন কৰিছে। এতিয়া বেংগল অপাৰেশ্যন চাওক, 1538 চনত হুমায়ুনে বেংগল অপাৰেশ্যন কৰিছে। পিছত বেংগল অপাৰেশ্যন কৰি কিনে যেতিয়া মানে হুমায়ুন মানে গুচি যাব লৈছে, ৰিটাৰ্ণ কৰিব ওলাইছে, তাৰপিছত এতিয়া ৰজাসকলে য'ত মানে থাকে, যেনে আছিল চিত্তৰকা কিলা, কুম্ভলগড় কিলা, ঠিক একেদৰে চুনাৰৰ কিলাৰ ওচৰত এটা চৌচা নামৰ জেগা আছে। ঠিক আছে, এই চৌচা নামৰ জেগাত হুমায়ুন আৰু তেওঁৰ সৈন্যসকলৰ সৈতে ৰাতি মানে তেওঁলোকে আৰাম কৰি আছিল। কাৰণ যুদ্ধ শেষ কৰিছে, বেংগল অপাৰেশ্যন শেষ কৰি যেতিয়া তেওঁলোকে ৰিটাৰ্ণ কৰি আছে, ৰিটাৰ্ণ কৰাৰ সময়ত চুনাৰৰ যিটো কিলা আছে, যেনে আছিল ধৰক চিত্তৰৰ কিলা, কুম্ভলগড় কিলা, সেই ঠিক একেদৰে চুনাৰৰ কিলা আছে। এতিয়া চাওক, 1539 চনত যেতিয়া 1538 চনত বেংগল অপাৰেশ্যন কৰিল, বেংগল অপাৰেশ্যন কৰাৰ পিছত 1539 চনত যেতিয়া হুমায়ুনে ৰিটাৰ্ণ কৰি আছে, তেতিয়া চুনাৰৰ কিলাৰ ওচৰত, যেনে ধৰক চিত্তৰৰ কিলা আছে, কুম্ভলগড় কিলা আছে, ঠিক একেদৰে চুনাৰৰ কিলাৰ ওচৰত এটা চৌচা নামৰ জেগা আছে। সেই চৌচা নামৰ জেগাত তেওঁলোকে বিশ্ৰাম কৰি আছিল, মানে আৰাম কৰি আছিল। তেওঁলোকে মানে ভাগৰি পৰিছে, কাৰণ যুদ্ধ কৰি ৰিটাৰ্ণ কৰি আছে। ঠিক আছে, তে ভাগৰি পৰাত মানে যেতিয়া ৰাতি আৰাম কৰি আছিল,
ঠিক সেই সময়তে শ্বেৰশ্বাহ ছুৰীয়ে 1539 চনত সেই তেওঁলোকে যেতিয়া আৰাম কৰি আছিল চৌচা নামৰ জাগাত সেই ৰাতিৰ ভাগত শ্বেৰশ্বাহ ছুৰীয়ে তেওঁৰ সৈন্যসকলক লৈ মানে এটাক কৰি দিছে হুমায়ুনক তাৰপিছত কি হয় ৰাতিৰ ভাগত যেতিয়া এটাক কৰিল তাৰপিছত হুমায়ুন সৈন্যৰ মাজত মানে উখল মাখল হৈ গৈছে ক'ত যাব ক'ত নাযাব ৰাতিৰ আন্ধাৰত মানে ফটকে অচানক হামলা হৈছে মানে সাডেন এটাক হৈ গৈছে সেই সাডেন এটাকৰ সময়ত ক'ত যাব নাযাব এনেকৈ মানে চাৰিওফালে উখল মাখল মানে একদম হুলস্থুলীয়া পৰিৱেশ হৈ গৈছে তাৰপিছত তেওঁলোকে ক'ত যাব এনেকৈ হুমায়ুন লাষ্টত মানে উপায় নাপায় নিজৰ মানে জীৱন ৰক্ষা কৰিবলৈ তাতে চৌচা নামৰ জাগাত তাৰমানে নদী আছিল ওচৰতে মানে গংগা নদী সেই গংগা নদীত তেওঁ মানে জাপ দিছে ঠিক আছে তে জাপ দিয়াৰ পিছত যেতিয়া মানে তেওঁ মানে পিছত ভাই যাব ধৰিলে তাৰপিছত এই ৰাতিৰ ভাগত এজন মাছমৰীয়া আছিল চিহাবুদ্দিন বুলি সেই চিহাবুদ্দিন নামৰ মাছমৰীয়াজনে তেওঁক সেইটো হুমায়ুক মানে বচাইছিলে মানে উঠাই দেখাৰ পিছত দেখে যে তেওঁ ৰজা হয় তাৰপিছত তেওঁক বচোৱাৰ পিছত হুমায়ুনে মানে তেওঁক কৈছিল যে তুমি মানে মোৰ দৰবাৰত আহিবা মানে যেটো তেওঁৰ ৰাজপ্ৰসাদ হয় তেওঁক মানে তেওঁক নিমন্ত্ৰণ দিছে আহিবলৈ তাৰপিছত যেতিয়া আহিছে চিহাবুদ্দিনক মানে কৈছিলা তুমি মোৰ জীৱন ৰক্ষা কৰাৰ বাবে তোমাক মানে এদিনৰ কাৰণে ৰজা বনাম তাৰপিছত এদিনৰ কাৰণে ৰজা বনাম তুমি যি মানে আদেশ দিবা সেইটোৱে মানে পালন কৰিম আমি কেৱল এদিনৰ বাবে ঠিক আছে তাৰপিছত কি কৰিলে চিহাবুদ্দিনে সেই হুমায়ুৰ কথা মতে এদিন মানে হুমায়ুৰ ৰাজপ্ৰসাদলৈ গ'ল তাৰপিছত যোৱাৰ পিছত কি কৰিলে চিহাবুদ্দিনক এদিনৰ বাবে ৰজা বনালে তাৰপিছত হুমায়ুনসকলে মানে সুধিলে যে তুমি মানে কি কৰিব বিচাৰা এদিন ৰজা হৈ চিহাবুদ্দিনে তেতিয়া মানে চামৰাৰ মানে মুদ্ৰাৰ প্ৰচলন কৰিছিল ঠিক আছে আগত যেনে ধৰক ৰূপৰ মুদ্ৰা আছিল সোণৰ মুদ্ৰা আছিল তামৰ মুদ্ৰা আছিল সেইবোৰ মানে সেইবোৰকে মানে পৃথক বনাইছিল ইউনিক বনাইছিল মানে চামৰাৰ মুদ্ৰা প্ৰচলন কৰিব দিছিল এদিনৰ কাৰণে ঠিক আছে সেই দিনৰ কাৰণে মানে তেওঁ চিহাবুদ্দিনৰ কথা মতে চামৰাৰ মুদ্ৰা প্ৰচলন কৰিছিল এটা হিষ্ট্ৰীত এটা কুৱেশ্যন আহে যে চামৰাৰ মুদ্ৰা প্ৰচলন কোনে কৰিছিল চিহাবুদ্দিনে চামৰাৰ মুদ্ৰা প্ৰচলন কৰিছিল ঠিক আছে এইটো মানে যেটো মানে তথ্যটো সেইটো ক'ৰ পৰা পোৱা যায় এইটো হুমায়ুনামাৰ পোৱা যায় হুমায়ুনামা কোনে লিখিছিল গুলবদন বেগম হুমায়ুনৰ যেটো মানে ভগ্নী আছিল সিস্টাৰ আছিল সেই সিস্টাৰে হুমায়ুনামা লিখিছিল হুমায়ুনামাত দুটা পাৰ্ট আছে তাতে বাবৰৰ বিষয়ে আধা আছে আধা কি আছে হুমায়ুনৰ বিষয়ে আছে এতিয়া কোৱেশ্যন আহে কেতিয়াবা যে হুমায়ুনামা কোনে লিখিছিল হু কম্পোজড হুমায়ুনামা তেতিয়া এনসাৰ হ'ব গুলবদন বেগম এইটো মানে বহুত হিষ্ট্ৰীৰ ফালৰ পৰা কোৱেশ্যন আহে মেইনলি পানিপথৰ দ্বিতীয় যুদ্ধৰ পৰা কোনটো আহে পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল 1556 চনত হৈছিল কাৰ মাজত হৈছিল আকবৰ আৰু হেমুৰ মাজত হৈছিল আৰু এইটো হুমায়ুনামা কোনে লিখিছিল গুলবদন বেগমে লিখিছিল ঠিক আছে 1539 চনত 1539 চনত যেটো বেংগল অপাৰেশনৰ পৰা ৰিটাৰ্ণ কৰতে শ্বেৰশ্বাহ ছুৰীয়ে এটাক কৰিছিল ৰাতিৰ ভাগত এটাক কৰাৰ পিছত তেওঁ মানে যেতিয়া গংগা নদীত জাপ দিয়াৰ পিছত চিহাবুদ্দিনে নদীৰ পৰা বচালে তাৰ পিছত তেওঁক এদিনৰ কাৰণে ৰজা পাতিলে ৰজা পতাৰ পিছত তেওঁ চামৰাৰ মুদ্ৰা চলালে চিহাবুদ্দিনে তাৰপিছত কি হ'ল 1540 চনত 1540 চনত মানে 1540 যেতিয়া বিলগ্ৰামত আকৌ মানে শ্বেৰশ্বাহ ছুৰী এটাক কৰিলে এইবাৰ এটাক কৰাত মানে তেওঁ এতিয়া মানে আর হুমায়ুন মানে দেশ এৰি ভাৰত এৰি মানে পলাবলৈ বাধ্য হ'ল তেতিয়া কি হ'ল 1540 চনত তেতিয়া হুমায়ুনৰ ওয়াইফ কোন আছিল ওয়াইফ অফ হুমায়ুন কোন আছিল হামিদা বানু বেগম তেতিয়া মানে প্ৰেগনেন্ট আছিল মানে আকবৰ তেতিয়া মানে গৰ্ভত আছিল ঠিক আছে এতিয়া মানে পলাব লাগে তেতিয়া এই মানে যুদ্ধৰ সময়ত তেওঁ হামিদা বানু বেগমক প্ৰেগনেন্সি অৱস্থাত মানে লৈ কিনে পৰা অৱস্থাত নাছিল তেতিয়া কি কৰিল হুমায়ুনে যেটো অমৰকোটৰ ৰজা মানে বীৰচাল পাঞ্জাবৰ মানে অমৰকোটৰ ৰজা যেটো বীৰচাল আছিল সেই বীৰচালৰ ওচৰত হামিদা বানু বেগমক তেওঁ মানে থৈ গলে যে হুমায়ুনে মানে বীৰচালক ক'লে যে এতিয়া মানে যুদ্ধৰ সময়ত আমি পলাব লাগে গতিকে মানে মোৰ ওয়াইফক আপুনি মানে ৰাখক যেতিয়া মানে পৰিস্থিতি কন্ট্ৰোল হ'ব তেতিয়া মানে মই লৈ যাম তাৰ পিছত চাওক তথাপিও আমাৰ ৰজাসকলৰ মাজত চাওক যে হুমায়ুনৰ পত্নীক তেওঁৰ যুদ্ধৰ সময়ত বীৰচালে মানৱতাৰ খাতিৰতে হওক মানে এই বীৰচাল আছিল মানে বাবৰৰ বন্ধু আছিল এজ ওয়েল এজ মানে হুমায়ুনৰো বন্ধু আছিল বাবৰৰ বন্ধু আছিল এতিয়া মানে বন্ধুত্বৰ খাতিৰত হামিদা বানু বেগমক বীৰচালে নিজৰ মানে তত্ত্বাৱধানত নিজৰ মানে পাৰি মানে সেই হিচাপত মানে ৰাখিলে মানে হামিদা বানু বেগমক কোনে নিজৰ মানে সিকিউৰিটিত ৰাখিলে বীৰচালে হামিদা বানু বেগমক ৰাখি দিলে কাৰণ হুমায়ুন এতিয়া পলাব লগা হৈ গৈছে যেটো কন্নৌজৰ পৰা কাৰণ কি হ'ল যে শ্বেৰশ্বাহ ছুৰীয়ে এটাক কৰিছে তেওঁ এটাক কৰাৰ পিছত মানে তেওঁ হুমায়ুন লাষ্টত ইৰানলৈ পলাই গ'ল এতিয়া ইৰানলৈ পলাই যোৱাৰ পিছত 1540 চনত বিলগ্ৰামৰ পৰা যেতিয়া বিলগ্ৰামৰ যেটো কন্নৌজৰ যেটো এটাক আছিল বিলগ্ৰাম এটাক সেই বিলগ্ৰামৰ এটাকৰ পিছত হুমায়ুন ইৰানলৈ পলাই গ'ল ঠিক আছে ইৰানলৈ পলাই যোৱাৰ পিছত 1540 ৰ পৰা 1545 লৈ শ্বেৰশ্বাহ ছুৰীৰ ৰাজত্ব আছিল
এতিয়া চাওক ৰজা হৈ প্ৰথম যুদ্ধ কোনটো আছিল কালিঞ্জাৰ অপাৰেশ্যন হুমায়ুনৰ আৰু 1545 চনত শেষৰ যুদ্ধ আছিল শ্বেৰশ্বাহ ছুৰীৰ কালিঞ্জাৰ অপাৰেশ্যন মানে দুটা অপোজিট হুমায়ুনৰ ৰজা হৈ প্ৰথম যুদ্ধ আছিল কালিঞ্জাৰ অপাৰেশ্যন আৰু শ্বেৰশ্বাহ ছুৰীৰ শেষৰ যুদ্ধ কি আছিল কালিঞ্জাৰ অপাৰেশ্যন সেই কালিঞ্জাৰ অপাৰেশ্যনতে মানে শ্বেৰশ্বাহ ছুৰীৰ মৃত্যু হৈছিল কাৰণ যেতিয়া এই কালিঞ্জাৰৰ যিটো কিলা আছে সেই কালিঞ্জাৰৰ কিলাত যেতিয়া বোম মাৰিছিল সেই বোমটো কালিঞ্জাৰৰ কিলাত লাগি সেইটো মানে আকৌ ৰিটাৰ্ণ আহি পিছত এইটো শ্বেৰশ্বাহ ছুৰী য'ত আছিল মানে গুদাম আছিল যিটো কাৰখানা আছিল বাৰুদৰ সেই কাৰখানাত পৰিছিল মানে য'ত মানে ষ্টক কৰি ৰাখিছিল সেই ষ্টক কৰা ৰাখাত মানে এই বোমটো মানে ঘূৰি আহি পৰিছিল তাৰপিছত সেইটো যুদ্ধত মানে শ্বেৰশ্বাহ ছুৰীৰ মৃত্যুবৰণ হৈছিল তাৰপিছত কি হ'ল আকৌ পিছত 10 বছৰ পিছত কি হ'ল 1547 পৰা আকবৰ মানে হুমায়ুনৰ লগত আছিল কাৰণ 1542 চনত আকবৰৰ জন্ম হৈছিল ঠিক আছে 1542 চনত আকবৰৰ জন্ম হৈছে পিছত 1547 চনৰ পৰা আকবৰ হুমায়ুনৰ লগত আছিল তেতিয়া কি হ'ল যে 1540 পৰা 1545 লৈকেতো শ্বেৰশ্বাহ ছুৰীৰ ৰাজত্ব আছিল ঠিক আছে 1540ত হুমায়ু পলাই গৈছিল 1540 চনত হুমায়ু ইৰাণলৈকে পলাই গৈছিল তাৰপিছত 1540 পৰা 1545 লৈকে ভাৰতত শ্বেৰশ্বাহ ছুৰীৰ ৰাজত্ব আছিল সেই শ্বেৰশ্বাহ ছুৰীৰ ৰাজত্বৰ সময়তে কাৰণ অমিতা বানু বেগম প্ৰেগনেণ্ট আছিল তে 1542 চনত আকবৰৰ জন্ম হৈছিল এতিয়া আছে চাওক 15 অক্টোবৰ 1542 চনত এটো 15 অক্টোবৰ 1542 চনত আকবৰৰ জন্ম হৈছিল 15 অক্টোবৰ 15 অক্টোবৰ 1542 মানে আকবৰৰ জন্ম হৈছিল তাৰ পিছত 1547 চনৰ পৰা আকবৰ হুমায়ুৰ লগত থাকিবলৈ ষ্টাৰ্ট কৰে তাৰ পিছত কি হ'ল 1545 চনত যেতিয়া মানে শ্বেৰশ্বাহ ছুৰীৰ মৃত্যুবৰণ কৰিল তথাপিও হুমায়ুৰ সাহস হোৱা নাছিল যে আকৌ মানে ভাৰতত আহিব কাৰণ কি হ'ল তেওঁক মানে একবাৰ বেংগল অপাৰেশ্যন চৌচা নামৰ জাগাত গংগা নদীত মানে তেওঁ ডুবাই মাৰাৰ দৰে হ'ল তেওঁ মানে লাষ্টত জাপ মাৰি পলাব লগা হৈ গৈছিল হুমায়ু ঠিক আছে তাৰ পৰা কিবাকে বাচি গ'ল তাৰ পিছত আকৌ কন্নৌজত এইটো বিলগ্ৰাম এটাকত আকৌ মানে তেওঁক মানে এনেকুৱা মাৰিছে যে তেওঁ মানে ভাৰত এৰি পলাবলৈকে বাধ্য হ'ল সেইকাৰণে তেওঁৰ যিটো ভয় মানে যিটো এতিয়া এইটো শ্বেৰশ্বাহ ছুৰীৰ যিটো ভয় তেওঁ 10 বছৰ আছিলে 10 বছৰ অহা নাছিল চাওক 1545 চনত শ্বেৰশ্বাহ ছুৰীৰ মৃত্যুবৰণ হৈছে কিন্তু 1555 চনত মে'ৰ 1555ত মচ্চিয়ৰাকা যুদ্ধত মানে হুমায়ু আহিছে হুমায়ু মচ্চিয়ৰাকা যুদ্ধ কৰিছে আহি কিনে ভাৰতত আকৌ এটাক কৰিছে তেতিয়া আকবৰ মানে হুমায়ুৰ লগত গৈছিল যদি আহে আকবৰৰ জীৱনৰ প্ৰথম যুদ্ধ কি আছিল মচ্চিয়ৰাকা যুদ্ধ মানে মচ্চিৱাৰাৰ যুদ্ধ যিটো আছিল সেইটো আকবৰৰ জীৱনৰ প্ৰথম যুদ্ধ আছিল সেইটোত হুমায়ুৰ লগত আকবৰে গৈছিল সেকেন্ডত কি আছিল জুন মাহতে আকৌ 1555ত সৰহিন্দ যুদ্ধ মানে সৰহিন্দক আকৌ এটাক কৰিছে প্ৰথম আছিল 1555 চনত মচ্চিয়ৰাকা যুদ্ধ সেকেন্ড আছিল সৰহিন্দ যুদ্ধ এই দুটাতে মানে আকবৰ গৈছিল এতিয়া আকবৰৰ জীৱনৰ প্ৰথম যুদ্ধ কি আছিল মচ্চিয়ৰাকা যুদ্ধ এতিয়া তাৰ পিছত কি হ'ল যে 1556 চনত মানে যেতিয়া আকবৰে সিকন্দৰ সুৰৰ লগত যুদ্ধ কৰিছিল আফগানৰ মানে শাসক আছিল কোন হয় সিকন্দৰ সুৰ এই সিকন্দৰ সুৰৰ লগত যেতিয়া মানে যুদ্ধ কৰি আছিল পাঞ্জাবত তেতিয়া মানে কি হ'ল 1556 চনত হুমায়ুৰ মানে মৃত্যু হ'ল কেনেকৈ মৃত্যু হ'ল যে 1556 চনত হুমায়ুৰ মৃত্যু হৈছে যে হুমায়ুৰ যিটো দিনপনা যিটো পুস্তকালয় বনাইছিল দিনপনা যিটো লাইব্ৰেৰী বনাইছিল সেইটো মানে 24 ঘণ্টাই খোলা থকা আছিল সেই দিনপনা পুস্তকালয়ৰ পৰা হুমায়ুৰ পৰি যায় মানে চিৰিৰ পৰা পৰি যায় হুমায়ুৰ মানে মৃত্যুবৰণ হৈছিল তেতিয়া আকবৰ ক'ত আছিল তেতিয়া আকবৰ আছিল পাঞ্জাবত আছিল মানে যুদ্ধ কৰি আছিল মানে এইটো পাঞ্জাবৰ সুবেদাৰ সিকন্দৰ সুৰৰ লগত তেওঁ যুদ্ধ কৰি আছিল তেতিয়া কি হ'ল যে মানে ধৰক এতিয়া ভাৰতৰ যিটো মেইন সম্ৰাট এতিয়া হুমায়ুৰ তেতিয়া সম্ৰাট হৈ আছিল ভাৰতৰ এতিয়া মেইন সম্ৰাটটোৱে মৰি গ'ল তেতিয়া সম্ৰাট মৰি যোৱাৰ পিছত বাকি যিবিলাক মানে ওচৰে পাজৰে ৰজা থাকে তেওঁৰ ওপৰতো মানে সাহস হ'ব যে মেইন ৰজাটোৱে মৰিছে গতিকে মানে এইটোৱে মানে চান্স গতিকে এইটো চান্সতে যদি আমি এটাক কৰোঁ তেতিয়াহ'লে মানে আমি মোগলক মানে একদম আঁতৰাই দিব পাৰিম ভাৰতৰ পৰা সেইটো যাতে নহয় সেইসকলে মোগলসকলে কি কৰিছিল হুমায়ুৰ মৃত্যুৰ খবৰটো 17 দিনলৈকে মানে লুকাই ৰাখিছিল ঠিক আছে যদি মানে গম পাই যায় যে মানে হুমায়ু মৰি গৈছে তেতিয়াতো ডাইৰেক্ট আগ্ৰা দিল্লীত মানে এটাক কৰি দিব বেলেগ সৈন্যবোৰে মানে বেলেগ ওচৰে পাছৰে যিমান ৰজা আছে গোটেইবোৰ মিলি মানে দিল্লীত এটাক কৰি দিব সেইকাৰণে সেইটো যাতে নহয় তাৰ কাৰণে হুমায়ুৰ যিটো মৃত্যুৰ খবৰটো সেইটো 17 দিনলৈকে গোপনে ৰখাইছিল ঠিক আছে তেতিয়া আকবৰক লৈ এইটো আকবৰটো পাঞ্জাবত আছিল তেতিয়া আকবৰক বেৰম খানে লৈ মানে দিল্লীলৈ মানে ৰাওনা কৰিল
সেই ঠিক সময়তে মানে 14 ফেব্ৰুৱাৰী 1556 চনতে কালনৰত পাঞ্জাবৰ যিটো এটা জাগা আছিল কালনৰ, সেই কালনৰত মিৰ্জা আব্দুল কাছিমে ৰাজ্যাভিষেক কৰাই দিছে, মানে পাঞ্জাবতে তেওঁক মানে ৰজা বনাই দিছে। ঠিক আছে, কাৰণ ভাৰতৰ মানে সম্ৰাট কোন হৈ আছিল? হুমায়ুন মৃত্যুবৰণ কৰাৰ পিছত তেতিয়া কোন হ'ব সম্ৰাট? আকবৰ হ'ব। আকবৰটো দিল্লীত নাছিল সেই সময়ত আকবৰ আছিল পাঞ্জাবত মানে তেতিয়া যুদ্ধ কৰি আছিল কোন লগত? পাঞ্জাবৰ যিটো সুবেদাৰ আছিল সিকন্দৰ চুৰৰ লগত তেওঁ কি হয় যুদ্ধ কৰি আছিল। ঠিক সেই সময়তে তেওঁ তাতেই মানে তেওঁক মানে ৰাজ্যাভিষেক কৰাই দিছে। ৰাজ্যাভিষেক মানে ৰজা বনাই দিয়া। কোনে বনাইছে? কালনত মিৰ্জা কাছিমে তেওঁক মানে তাতে মানে ৰজা বনাই দিছে। ঠিক আছে, তেতিয়া কি কৰিল? তাৰপিছত বেৰম খানে মানে আকবৰক লৈ অলৰেডি মানে দিল্লীৰ পিনে ৰাওনা হ'ল। ঠিক সেই সময়তে হেমুৰ নেতৃত্বত বাকী যিমান মানে ৰজা আছিল ভাৰতত চবে মিলি হেমুৰ নেতৃত্বত মানে অলৰেডি দিল্লী আগ্ৰা পুৰা কেপচাৰ কৰি দিছে। ঠিক আছে, মানে অলৰেডি তেওঁলোকে এইটো আকবৰ আৰু বেৰম খাঁ আহি পোৱাৰ আগতে এইভাগে দিল্লী আগ্ৰা কেপচাৰ কৰি দিছে। তাৰপিছত কি হ'ল? দিল্লীৰ যিটো কামাণ্ডাৰ আছিল, মোগলৰ যিটো কামাণ্ডাৰ আছিল দিল্লীৰ, সেইটোৰ নাম আছিল তাৰ বিবেকে বেৰম খানক মানে ছাজেষ্ট কৰিল, পৰামৰ্শ দিল যে আপোনালোকে মানে এতিয়া ভাৰত এৰি মানে পলাই ভাল। তেতিয়া কি হ'ল? বেৰম খান মানে খং উঠিছে যে হুমায়ুন মৰিছে তো আমিতো জিন্দা আছোঁ, গতিকে মানে আমি কিয় পলাম মানে। সেইকাৰণে এইটো তাৰ বিবেকক মানে হত্যা কৰি দিছে, পলাব কোৱাত ছাজেশ্যন দিয়াত মানে তেওঁক হত্যা কৰি দিছে। তাৰপিছত কি হ'ল? আকবৰ এতিয়া আকবৰ মানে বেৰম খান আছিল মেইন কামাণ্ডাৰ আকবৰৰ। চাওক তেতিয়া কি হ'ব বলা হয়, বেৰম খানৰ মানে যিটো বফাদাৰী, তেওঁৰ যিটো মানে একদম মানে তেওঁৰ ইমানদাৰী আছিল। কাৰণ কি আকবৰ মাত্ৰ তেতিয়া 13 বছৰ মাত্ৰ বয়স আছিল। সেই 13 বছৰ বয়সত বেৰম খানে আকবৰক মাৰি কিনে তেওঁ নিজে ৰজা হৈ যাব পাৰিছিল, কিন্তু বেৰম খান সেনে কৰা নাই। আমাৰ হিষ্ট্ৰীত যদি মানে বফাদাৰী চাব লাগে তেতিয়া সেইটো বেৰম খানৰটো চাব পাৰিব। কাৰণ কি হয়, আগৰ দিনত কি আছে, নিজৰ দেউতাকক মাৰি কিনে ৰজা হৈছিলে, যেনে অশোকে কওক, বিম্বিসাৰ কওক, সেই তেওঁলোকৰ যিটো আছিল, অশোকেতো নিজৰ কিমান ভাই মাৰিছে, 100টা ভাই মাৰি দিছে। এতিয়া অজাতশত্ৰুৱে নিজৰ দেউতাক মাৰি দিছিল। সেনেকুৱাও কৰিব পাৰিল বেৰম খানে, কিন্তু বেৰম খানৰ যিটো বফাদাৰীটো আছিল সেইটো আমি মানে একচেপ্ট কৰিব লাগিব, বেৰম খানৰ বফাদাৰীটো। পিছত কি হ'ল? বেৰম খানে আকবৰক লৈ গিয়া পানিপথৰ দ্বিতীয় যুদ্ধটো কৰিছিল। পানিপথৰ দ্বিতীয় যুদ্ধত পিছত হেমুক মানে চলেৰে কোনে মাৰি দিলে? পিছত এইটো বেৰম খানে মাৰি দিলে। ঠিক আছে, তাৰপিছত কি হ'ল যে মানে যুদ্ধ জিতাৰ পিছত যিটো বেৰম খানৰ বফাদাৰী আছিল সেইটোৰ কাৰণে আকবৰে তেওঁক খানা উপাধি দিছিল। এতিয়া বেৰম খান আছিল চিয়া, আৰু দিল্লীৰ যিবিলাক মানুহ আছিল মেক্সিমাম মুছলমানবিলাক আছিল মানে সুন্নী। এই চিয়া সুন্নীৰ ক্ষেত্ৰত মানে তেওঁলোকে অলপ কনফ্লিক্ট হ'ল। আৰু যিটো আছিল আকবৰৰ মেইন মা আছিল হামিদা বানু বেগম, লালন পালন কৰা মা আছিল মহামনগা। এই মহামনগাটো মানে মহিলাটো অলপ মানে বদমাছ টাইপৰ আছিল। তেওঁ সদায় মানে বেৰম খানৰ এগেইনষ্টত কয়, মানে কিবা মানে কৈ থাকে, মানে তেওঁৰ বিৰুদ্ধে মানে কিবা কৈ থাকে। পিছত কি হ'ল যে আকবৰৰ মনতো মানে তেওঁৰ প্ৰতি অলপ হ'ল যে চিয়া সুন্নীৰো সেনেকে মানে ওলাই থাকিলে। পিছত তেওঁ আকবৰ আৰু বেৰম খাৰ মাজতে মানে যুদ্ধ হৈ গ'ল, তিলৱাৰাৰ যুদ্ধ। 1560 চনত তিলৱাৰাৰ যুদ্ধ হৈ গৈছে। সেইটো মেইনলি চাওক চিয়া সুন্নীটো হৈ আছিল, কিন্তু মানে সেইটো মহামনগাৰ কাৰণে হৈছে। মহামনগা এজন মানে বদমাছ মহিলা আছিল, কিন্তু আকবৰ তাতে ভুল হৈছিল। কাৰণ কিয়? আকবৰ বেৰম খানৰ কাৰণে ৰজা হ'ব পাৰিছে। ঠিক আছে, নহ'লেতো বেৰম খান নিজে ৰজা হৈ যাব পাৰিলে হয়, কিন্তু বেৰম খানে তেওঁ নিজৰ মানে ধোকাদাৰী কৰা নাই। তেওঁ মানে নিজৰ বফাদাৰী মানে দেখুৱাই আকবৰক যুদ্ধ জিতাইছিল 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ। কিন্তু মহামনগাৰ মানে কথাত আহি 1560 চনত তিলৱাৰাৰ যুদ্ধ হৈছে। সেই তিলৱাৰাৰ যুদ্ধত আকবৰে বেৰম খাক মানে হৰুৱাই দিছে। হৰুৱাৰ পিছত কি হ'ল? তেওঁৰ হাতত দুটা অপশ্যন ৰাখিছে, হয়তো আপুনি মানে কোনো এটা ৰাজ্যৰ সুবেদাৰ হওক, নহয় মানে হজ যাত্ৰাত মানে গুচি যাওক। তেতিয়া মানে বেৰম খানে মানে অপশ্যনটো মানে দুটাৰ ভিতৰত এটা ল'লে, মানে তেওঁ হজলৈ গুচি যাব। তেওঁ হজলৈ গুচি যোৱাৰ সময়ত তেতিয়া কি কৰিল? মানে যিটো মহামনগা আছিল, মহামনগা গুজৰাটৰ শাসক যিটো মুবাৰক খানক মানে তেওঁক মানে ইনফৰ্ম কৰাই দিছিল যে গুজৰাটৰ শাসক আছিল মুবাৰক খানক মানে ইনফৰ্ম কৰি দিছিল যে এতিয়া বেৰম খান মানে হজলৈ যাই আছিল। কাৰণ বেৰম খানেতো পানিপথৰ দ্বিতীয় যুদ্ধ কৰিছে, আগতেও কৰিছে। ঠিক আছে, তেতিয়া তেওঁৰতো মানে অপজিশ্যনত কোনোবাই থাকিবই, মানে শত্ৰু থাকিবই। তেতিয়া গুজৰাটৰ শাসক যিটো আছিল মুবাৰক খানক বেৰম খান কৈ দিছে, মুবাৰক খানক মহামনগাই কৈ দিছে যে মানে এতিয়া বেৰম খানে যাব, হজলৈ যাব, এইটোৱে চান্স, আপোনালোকে মাৰিব পাৰিব মানে। ঠিক আছে, সেনেকৈ কৈ দিয়াৰ পিছত মানে বেৰম খান এইটো মুবাৰক খানে মাৰি পেলাইছে। ঠিক আছে, মাৰি পেলোৱাৰ পিছত কিয় বেৰম খানৰ যিটো ৱাইফ আছে সেইটো মানে চালিমা বেগমক লাষ্টত মানে আকবৰে লাষ্টত মানে এতিয়া কি হ'ল? বেৰম খানৰ কাৰণে আকবৰে ৰজা হ'ব পাৰিছে। ঠিক আছে, তাৰপিছত বেৰম খানৰ যিটো পত্নী আছিল
চালিমা বেগমক মানে তেওঁৰ যাতে এটা ভাল আসন পায় সেই আসন পোৱাৰ সুবিধাৰ্থে তেওঁক মানে আকবৰে বিয়া কৰিছে কিন্তু মানে আকবৰৰ কৰিছিল যে মানে এওঁৰ পৰা মই মানে সন্তান জন্ম নিদিওঁ মানে ফিজিকেল নহয় কেৱল মানে তেওঁক এটা সন্মান দিয়াৰ খাতিৰত তেওঁ মানে বিয়া কৰিছে কোন চালিমা বেগমক কিন্তু এইটো আকবৰৰ এটা ভুল আছিলে তেওঁক এটা ডাঙৰ পোষ্ট দি দিয়ক যে ডাঙৰ এটা পোষ্ট লৈ লওক কিন্তু ডাঙৰ পোষ্টটো দিব পাৰি বিয়া নকৰাকৈ বিয়া কৰা মানে কি বুজাল এইটো বিয়া কৰা মানে নিজৰ ৱাইফ হৈ গ'ল বেলেগৰ ৱাইফক আপুনি মানে বিয়া কৰিব তথাপিও বেৰম খাৰ পত্নীটো বহুত ডাঙৰ আছিলে আকবৰতকৈ নিজৰ মাকৰ দৰে আছিল মানে ইমান ডাঙৰ মানে এটা মাইকীক মানে বিয়া কৰোৱা তথাপিও তাৰ মেইন কামাণ্ডাৰ আছিল বেৰম খানৰ পত্নীকে মানে আকবৰে বিয়া কৰিলে মানে আৰু চালিমা বেগমৰ যিটো ল'ৰা আছিল আব্দুল ৰহিম মানে আকবৰৰ যিটো মন্ত্ৰী সভা আছিল তাতে ট্ৰান্সলেটৰৰ কাম কৰিছিল সেইটো যেনে তুজুকি বাবৰিক এই বাবৰনামা কোনে অনুবাদ কৰিছিল সেইটো আব্দুল ৰহিমে কৰিছিল আব্দুল ৰহিমকো লাষ্টত আকবৰে খানাৰ উপাধি দিছিল মানে এতিয়া কথা হ'ল এতিয়া কুৱেশ্যন আহে ইয়াৰ পৰা মেইনলি চাওক পানিপথৰ দ্বিতীয় যুদ্ধৰ পৰা কুৱেশ্যন আহে পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধ 1556 চনত হৈছিল আকবৰ আৰু হেমুৰ মাজত হৈছিল আৰু মেইন কুৱেশ্যন আহে ধৰক এইটো যিটো হুমায়ুনামা কোনে লিখিছিল সেইটো গুলবদন বেগমে লিখিছিল গুলবদন বেগম হুমায়ুৰ মানে বইনী আছিল এইটোৱে কুৱেশ্যন আহে আজিলৈকে ইমানে ধন্যবাদ